নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো আৰু মই সুশীল পাটোৱাৰীয়ে লৈ আহিছো আজিৰ বাতৰি শিৰোনাম। মই প্ৰথমতে লৈছো দৈনিক জনমভূমি কাকতখন আৰু দৈনিক জনমভূমি কাকতখনে এটা সাংস্কৃতিক জগতৰ শিল্পীসকলৰ এটা ৰাজনৈতিক বাতৰি তেওঁলোকে পৰিৱেশন কৰিছে প্ৰথম পৃষ্ঠাত। ফটো সহকাৰে বিভিন্ন গৰাকী শিল্পীৰ ফটো তেওঁলোকে প্ৰকাশ কৰিছে প্ৰথম পৃষ্ঠাত আৰু শিৰোনাম দিছে ৰাজনৈতিক ক্ষেত্ৰলৈ শিল্পীৰ উজান, কা বিৰোধী আন্দোলনত যোগ দিয়া শিল্পী সমাজ এতিয়া চেডেলি ভেদিলি। বিভিন্নজন শিল্পী ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলত যোগদান কৰিছে আৰু ৰাজনৈতিক দল গঠনৰো কুচকাৱাজ চলাইছে আৰু সেই সন্দৰ্ভত এটা বিশেষ বাতৰি প্ৰকাশ কৰিছে কাকতখনে। আৰু ইয়াৰ পিছত বাগজানৰ বাতৰি এটা তেওঁলোকে বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। বাগজানৰ তেলখাটত পুনৰ অঘটন, কিছু সময়ৰ বাবে জুই নিৰ্বাপনৰ পাছত হঠাতে পুনৰ দপদপকৈ জ্বলি উঠিল জুই। অৰ্থাৎ এই পৰ্যন্ত বাগজানৰ জুই নিৰ্বাপিত কৰিব পৰা নাই। কালি জুই নিৰ্বাপিত হ'ব বুলি আশা প্ৰকাশ কৰিছিল, কিন্তু শেষত সেয়া ক'ব পাৰি যে বিফল হোৱা বুলি ক'ব পাৰি, কাৰণ পুনৰ দপদপকৈ জ্বলি উঠিছে জুই। আৰু ইয়াৰ পিছত অন্য এটা বাতৰি তেওঁলোকে প্ৰকাশ কৰিছে সত্ৰক লৈ। সত্ৰসমূহৰ 8,000 বিঘা মাটি বেদখলৰ কবলত, জাতি মাটি ভেটিৰ কথা বাদ, সুৰক্ষিত নহ'ল সত্ৰ। আৰু কালি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন বিশেষ সংবাদমেল সম্বোধন কৰিছিল আৰু এই সংবাদমেলৰ বাতৰি তেওঁলোকে বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বিভাগত উত্তীৰ্ণ 22,000 ছাত্ৰীক একোখনকৈ স্কুটি দিব চৰকাৰে। পূৰ্বতো এই ধৰণৰ ঘোষণা এটা কৰিছিল আৰু পুনৰ স্কুটি দিয়াৰ ঘোষণা কৰিছে চৰকাৰে। এইবাৰ চিৰাঙত অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ আৰু AIUDFৰ মিত্ৰতাত অনুমোদন, বিজেপি বিৰোধী মহাজোঁটৰ বাবে সকলো দলৰে কথা পাতিব কংগ্ৰেছে। অসমত কৰোনাৰ সংক্ৰমণ হ্ৰাস পাইছে, স্বাস্থ্যমন্ত্ৰী কালি এই দাবী কৰিছে। এইবাৰ লৈছোঁ মই আমাৰ অসম কাকতখন আৰু আমাৰ অসম কাকতখনে প্ৰথম পৃষ্ঠাত এটা ভাল খবৰ দিছে। বক্সাৰ লাভলীনা গগৈ অৰ্জুন হ'বলৈ গৈছে, অৰ্জুন বঁটাৰ বাবে মনোনীত হৈছে আৰু সেই বিশেষ বাতৰিটো তেওঁলোকে শিৰোনাম দিছে অৰ্জুন হ'ব লাভলীনা। আৰু ইয়াৰ পিছত কৰোনাৰ অন্য এটা বাতৰি, কৰোনা টেষ্ট কৰি 1 ছেপ্টেম্বৰৰ পৰা উপস্থিত থাকিব লাগিব শিক্ষক। 21-30 আগষ্টত কৰোনা পৰীক্ষা, অনুপস্থিত শিক্ষকৰ দৰমহা কৰ্তন কৰা হ'ব। অৰ্থাৎ 1 ছেপ্টেম্বৰৰ পৰা সকলো শিক্ষক স্কুল বা মহাবিদ্যালয়ত উপস্থিত থাকিবলৈ আৰু সেই নিৰ্দেশ শিক্ষামন্ত্ৰীয়ে কালি ঘোষণা কৰিছে। আৰু ছাত্ৰীক স্কুটি দিয়াৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তৰ বাতৰি বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। ভোটৰ পূৰ্বে নিযুক্তি উপহাৰৰ পোহাৰ মেলিলে হিমন্তই, শিক্ষক দিৱসক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ নিষিদ্ধ। 355খন মাধ্যমিক শিক্ষানুষ্ঠান আৰু 27খন মহাবিদ্যালয় প্ৰাদেশিকৰণ। আৰু হিমন্ত বিশ্বক ফেচবুকত হত্যাৰ ভাবুকি স্বয়ং আৰক্ষীৰ, 40 লাখ বিজেপি কৰ্মীৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে। হিমন্ত বিশ্ব শৰ্মাৰ সেই উদ্ধৃতিও প্ৰকাশ কৰিছে প্ৰথম পৃষ্ঠাত। আৰু দুদিন পূৰ্বে যতীন বৰাই বিজেপিত পুনৰ প্ৰত্যাগমন কৰিছে আৰু সেই বিশেষ বাতৰিটোৰ আঁত ধৰি তেওঁলোকে পুনৰ এটা প্ৰকাশ কৰিছে বিশেষ বাতৰি, খলনায়ক হৈ গ'ল নেকি যতীন বৰা, ছ'চিয়েল মিডিয়াত ধুমুহা, নগাঁওতো ক্ষোভ। ইতিমধ্যে ছ'চিয়েল মিডিয়াত যতীন বৰাৰ বিজেপি আগমনক লৈ বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে আৰু সেই খবৰ আঁত ধৰি কাকতখনে শিৰোনাম দিছে খলনায়ক হৈ গ'ল নেকি যতীন বৰা। পুনৰ জ্বলি উঠিল জুই, আশা দুৰাশাৰ মাজত বাগজান। আৰু এইবাৰ অৰূপ বৰবৰা, জাহ্নু বৰুৱাৰ নতুন ৰাজনৈতিক দল। ৰুণীঘাটত হাবিত পুতি থোৱা অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ, 500 বছৰীয়া ভদীয়া পৰম্পৰাত ক'ভিড আঘাত। আৰু বৰ্ণাঢ্যলৈ 1 কোটি অক্ষয়ৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী। বলিউডৰ অভিনেতা অক্ষয় কুমাৰে অসমৰ বন্যাটোৰ বাবে 1 কোটি টকা দিছে। পূৰ্বতো এই ধৰণৰ সহায় কৰিছিলে অক্ষয় কুমাৰে আৰু অক্ষয় কুমাৰৰ এই সহায়ক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰহি প্ৰশংসা কৰিছে। এইবাৰ লৈছোঁ মই অসমীয়া প্ৰতিদিন কাকতখন আৰু অসমীয়া প্ৰতিদিন কাকতখনে এটা বিশেষ শিৰোনাম দিছে ক'ভিডক লৈ কিমানে চাকৰি হেৰালে, তাৰ এটা বাতৰি তেওঁলোকে প্ৰকাশ কৰিছে। 4 মাহত দেশত চাকৰি হেৰুৱালে 2.28 কোটিয়ে। কৰোনা সংকটে সৃষ্টি কৰা বিপৰ্যয়ক লৈ CMIEৰ প্ৰতিবেদনত ভয়াৱহ তথ্য। বাগজানৰ বাতৰি, বাগজানৰ গেছ খাদত পুনৰ বিস্ফোৰণ, জুই নিৰ্বাপনত অনিশ্চয়তা। আৰু বিধানসভা নিৰ্বাচনত বহু নতুন মুখৰ সমাৰ ঘটিব পাৰে বিজেপিৰ তালিকাত। কৰ্মদক্ষতা দেখুৱাব নোৱাৰা একাংশ বিধায়কে হেৰুৱাব প্ৰাৰ্থিত্ব। মিত্ৰজোঁটৰ দখলত থকা 11টা আৰু অধিক সমষ্টিৰ বাবে ভালে কেইগৰাকী নেতাক লৈ চৰ্চা। আৰু গেৰুৱা দললৈ বিদ্যাসাগৰ, আশা বৰদলৈ কালি যোগদান কৰিছে বিজেপিত আৰু সেই বিশেষ বাতৰিটো প্ৰকাশ কৰিছে তেওঁলোকে প্ৰথম পৃষ্ঠাত। ৰঞ্জিত দাসৰ ঘোষণা, ডাকযোগে প্ৰদ্যুৎ বৰদলৈলৈ উন্নয়নৰ খতিয়ান পঠিয়াব বিজেপিয়ে। অহা মাহৰ প্ৰথম সপ্তাহত 7,440 স্নাতক শিক্ষকৰ পদৰ বিজ্ঞাপন। কালি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ বাতৰি আঁত ধৰি এই বিশেষ বাতৰি। অসমৰ নগা বসতি প্ৰধান এলেকাক লৈ আঞ্চলিক পৰিষদ দাবী, প্ৰধানমন্ত্ৰীলৈ 14 নগা জনগোষ্ঠীয় সংগঠনৰ পত্ৰ। আৰু জনজাতিকৰণক লৈ চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে আন্দোলন কাৰ্যসূচী। আৰু AIUDFকে ধৰি বিজেপি বিৰোধী শক্তিৰে মহাজোঁট। এই বয়সত ভাগৱত কীৰ্তনৰ ঠাইত আজমলকহে আদৰিব বিচাৰিছে গগৈ বুলি কালি কটাক্ষ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। আৰু
SBIৰ একাউণ্টত ন্যূনতম ধন জমা ৰখা নিয়ম প্ৰত্যাহাৰ আৰু ৰাকেশ পালৰ দালাল নৱকান্ত পাটিলৰ তদন্তকাৰী বিষয়াৰ জেৰা এবাৰ লৈছোঁ মই দৈনিক অগ্ৰদূত কাকতখন আৰু দৈনিক অগ্ৰদূত কাকতখনে UDF আৰু কংগ্ৰেছৰ সম্ভাৱ্য মিত্ৰতাৰ বাতৰি তেওঁলোকে প্ৰকাশ কৰিছে বিশেষ শিৰোনাম দি UDFৰ মিত্ৰতাৰ সিদ্ধান্ত চূড়ান্ত কৰি বিজেপি বিৰোধী মহাজোঁটৰ আহ্বান কংগ্ৰেছৰ আৰু লাভলীনা বৰগোহাঁইৰ অৰ্জুন বঁটাৰ বাবে মনোনীত হোৱাৰ বাতৰি তেওঁলোকে প্ৰথম পৃষ্ঠাত স্থান দিছে বক্স নিউজে সন্মানী অৰ্জুন বঁটাৰ বাবে মনোনীত বক্সাৰ লাভলীনা বৰগোহাঁই আৰু শিক্ষাখণ্ডলৈ অভিলাষী আঁচনি উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ 22,000 ছাত্ৰীক উপহাৰ দিব স্কুটি 6 বছৰ বিৰতিৰ প্ৰথম পৰ্যায়ত প্ৰাদেশিকৰণ সম্পূৰ্ণ 3,980 জন শিক্ষকৰ আৰু শাৰীৰিক অসুস্থতাৰ বাবে এইমছত ভৰ্তি অমিত শ্বাহ গুৱাহাটী সহ 5 জিলাৰ কৰোনা সংক্ৰমণৰ পৰিস্থিতি উদ্বেগজনক আৰু নগা শান্তি চুক্তিৰ অচলাৱস্থাক লৈ অস্বস্তিত প্ৰধানমন্ত্ৰী কাৰ্যালয় আলোচনাৰ গতি প্ৰদানৰ বাবে IBৰ মুৰব্বীক নিৰ্দেশ মোদীৰ আৰু কৰোনাক পৰাজিত কৰা লোকৰ দেহতো পুনৰ বাহ বান্ধিছে মাৰাত্মক ভাইৰাছে এটা ভয়াৱহ বাতৰি ৰাছিয়াৰ পাছত এইবাৰ শীঘ্ৰে বজাৰলৈ আহিব চীনৰ কৰোনাৰ প্ৰতিষেধক প্ৰতিদ্বন্দ্বিতাৰ মাজতে প্ৰস্তুত AD5 এনকভ প্ৰতিষেধক প্ৰস্তুতিৰ বুজ ল'লে কেন্দ্ৰই 5 দেশীয় সংস্থাৰে বৈঠক আৰু লক্ষ্য 2021 এইবাৰ নিৰ্বাচনত প্ৰত্যক্ষভাৱে জড়িত হ'ব আমছু মধ্যপ্ৰদেশৰ চৰকাৰী চাকৰি কেৱল স্থানীয় যুৱকৰ বাবে আমাৰ সম্পদ আমাৰ নতুন আইনৰ ঘোষণা মুখ্যমন্ত্ৰী চৌহানৰ মধ্যপ্ৰদেশত চাকৰি অকল তাৰ থলুৱা লোকে লাভ কৰিব আৰু সেই বিশেষ বাতৰিটো বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে তেওঁলোকে এবাৰ লৈছোঁ মই নিয়মীয়া বাৰ্তা কাকতখন আৰু নিয়মীয়া বাৰ্তা কাকতখনে কালি স্বাস্থ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি সংবাদমেল সম্বোধন কৰিছিলে সংবাদমেলৰ আঁত ধৰি তেওঁলোকে শিৰোনাম দিছে ৰাজ্যৰ শিক্ষা বিভাগৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত 197 হাইস্কুল 9 উচ্চতৰ মাধ্যমিক বিদ্যালয় 149 জুনিয়ৰ কলেজ প্ৰাদেশিকৰণ ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত 7,440টা টেট উত্তীৰ্ণ হাইস্কুল শিক্ষকৰ পদৰ বিজ্ঞাপন 27 আগষ্টত প্ৰথম পৰ্যায়ত 300 প্ৰাথমিক শিক্ষকৰ নিযুক্তি আৰু 1 ছেপ্টেম্বৰৰ পৰা শিক্ষকৰ উপস্থিতি বাধ্যতামূলক ৰাজ্যত পুনৰ শিক্ষানুষ্ঠান খোলাৰ প্ৰস্তুতি আজমলৰ হাত ধৰি ক্ষমতাৰ স্বপ্ন কংগ্ৰেছৰ মিত্ৰতা চূড়ান্ত প্ৰায় আনুষ্ঠানিক ঘোষণাহে বাকী আৰু অসমলৈ 1 কোটি টকাৰ বান সাৰ্য অক্ষয় কুমাৰৰ লাভলীনা অৰ্জুন বঁটাৰ এই বিশেষ বাতৰি বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে 2021 বিধানসভা নিৰ্বাচনক একো প্ৰাসংগিকতাই নাথাকিব তৰুণ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈ পুনৰ তীক্ষ্ণ সমালোচনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু কৰোনাৰ টচ নচ কৰি দেশৰ গ্ৰাম্য অৰ্থনীতি জুলাইত গ্ৰাম্যাঞ্চলৰ 51% আক্ৰান্ত আৰু বুহানৰ ৱাটাৰ পাৰ্কত কান্ধত কান্ধ মিলাই হাজাৰ হাজাৰ উদ্যাম নৃত্য উইকেণ্ড পাৰ্টিত মছগুল কৰোনাৰ অভিকেন্দ্ৰ আৰু ভেৰগাঁৱত UPPLৰ সদস্যক চোকা অস্ত্ৰৰে আক্ৰমণ BPF কৰ্মীৰ কিলিং অভিযানত কেচিং ভাল্ভ ফাটি গেছ নিৰ্গত পুনৰ জুই বাগজান BGN 5ত পুনৰ ঘটিল অথন্তৰ অসমীয়া খবৰখন হাতত লৈছোঁ আৰু অসমীয়া খবৰ কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে স্বাস্থ্যমন্ত্ৰী আৰু তথা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ বাতৰি নহয় পাঠদান 1 ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানত শিক্ষকৰ উপস্থিতি বাধ্যতামূলক 22,000 ছাত্ৰীলৈ চৰকাৰৰ বিনামূলীয়া স্কুটি কলেজত 25% আসন বৃদ্ধি হাইস্কুলৰ 7,440 শিক্ষকৰ বাবে ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত বিজ্ঞাপন আৰু দৈজিং মহোৎসৱে আজুৰি আনিলে 5টা আন্তঃৰাষ্ট্ৰীয় বঁটা চিৰাঙৰ নদীকেন্দ্ৰিক পৰ্যটনে গঢ়িলে এক নতুন ইতিহাস AIDFৰ মিত্ৰতাত ৰাজীৱ ভৱনৰ চিলমোহৰ আজমলতে শৰণ ভোজন কংগ্ৰেছৰ আৰু শিক্ষাৰ নামত কনচেপ্ট এডুকেশ্যনৰ চৰম জালিয়াতি গোচৰ ৰুজু ৰামকৃষ্ণৰ নাম বাদ দি আজমল ভজনত ব্যস্ত গগৈ কালি হিমন্ত বিশ্ব শৰ্মাৰ এই তিৰ্যক মন্তব্য আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতি যে আজমলক আদৰাৰ ক্ষেত্ৰত UDFৰ সৈতে মিত্ৰতা কৰিব খোজাৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই তিৰ্যক মান দিছিলে তৰুণ গগৈৰ প্ৰতি বাগজানৰ তৈলখাটত পুনৰ বিস্ফোৰণ বাগজানৰ জুইক লৈ সামাজিক মাধ্যমত বিজেপি নেতাৰ অপপ্ৰচাৰ আৰু কাৰ নিচা শেষ গেৰুৱা বসন পিন্ধিলে বিদ্যা আখাই কালি দুগৰাকী শিল্পীয়ে বিজেপিত যোগদান কৰিছে আৰু সেই বিশেষ বাতৰি তেওঁলোকে বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে কেৱল থলুৱাহে পাব চৰকাৰী চাকৰি মধ্যপ্ৰদেশ চৰকাৰৰ কঠোৰ সিদ্ধান্ত থলুৱাৰ নিযুক্তিৰ বাবে অসমত কেৱল ধৰ্ণা প্ৰতিবাদ প্ৰতিশ্ৰুতি পবিত্ৰ ভাৰত ধৰি নামেৰে মুখৰিত সত্ৰ নামঘৰ দৈনিক অসম কাকতখন লৈছোঁ আৰু দৈনিক অসমে প্ৰথম পৃষ্ঠাত স্থান দিছে এটা বিশেষ বাতৰি আফগানিস্তানৰ হিন্দু শিখৰক লৈ এটা বিশেষ বাতৰি প্ৰকাশ কৰিছে বিপন্ন সংখ্যালঘু আৰু আফগানিস্তানৰ এই বিপন্ন সংখ্যালঘু অৰ্থাৎ হিন্দু শিখক আমেৰিকাত তেওঁলোকক
স্থান দিয়াৰ কাৰণে ইতিমধ্যে তাত দাবী উত্থাপন হৈছে আৰু সেই বিশেষ বাতৰিটো প্ৰকাশ কৰিছে আমেৰিকাত পুনৰ সংস্থাপনৰ প্ৰস্তাৱ মাৰ্কিন কংগ্ৰেছৰ আফগানিস্তানৰ হিন্দু শিখ বিপন্ন সংখ্যালঘু আৰু বিদ্যালয় খোলাৰ দিন অনিশ্চিত 1 ছেপ্টেম্বৰত শিক্ষকক কৰ্তব্য যোগদানৰ নিৰ্দেশ কা বিৰোধী আন্দোলনকাৰীলৈ ৰঙা দলিচা শিক্ষাবিদ প্ৰভা চৌধুৰী ৰস্তিদাৰ শিল্পী বিদ্যাসাগৰ আশা বৰদলৈ প্ৰাক্তন আছু নেতা তপন দাস বিজেপিলৈ আৰু মূল্যবৃদ্ধিৰ ৰোধ কাই আইএ প্ৰত্যাহাৰ দাবী CPI শোণিতপুৰৰ 31 জন ভুৱা কৃষকৰ পৰা ঘূৰাই ল'লে ধন আৰু বিজেপি বিৰোধী শক্তিক লৈ মহাজোঁট কংগ্ৰেছৰ কৰ্ম নিৰ্ধাৰণ কমিটিৰ বৈঠকত আনুষ্ঠানিক সিদ্ধান্ত 90 বছৰ বয়স সেই কথা মনত ৰাখক উত্তেজিত গগৈৰ দুৰ্ঘটনা হ'ব পাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি মন্তব্য প্ৰকাশ কৰিছিল বাগজানৰ জুই নিৰ্বাপনত অনিশ্চয়তা গ্ৰামাঞ্চলৰ অব্যাহত কোভিড সংক্ৰমণ স্বাস্থ্যমন্ত্ৰীৰ কালি এই কথা ব্যক্ত কৰিছে সাহিত্য সভাৰ প্ৰধান সম্পাদক কোভিড পজিটিভ আৰু এইমছত অমিত শ্বাহ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অক্ষয় কুমাৰৰ 1 কোটি আৰু ফেচবুক ইণ্ডিয়াৰ কাম কাজৰ তদন্তৰ দাবী কংগ্ৰেছৰ জুকাৰবাৰ্গলৈকৈ পত্ৰ খিলঞ্জীয়াৰ বাবে 100% আসন সংৰক্ষণৰ দাবী সমাধান নোহোৱা বিষয়ক লৈ ওচৰ চাপিব গৃহ মন্ত্ৰালয়ৰ এয়া আছিলে অসমীয়া বাতৰি কাকতৰ শিৰোনাম আৰু শেষত লৈছোঁ মই এতিয়া আছাম ট্ৰিবিউন কাকতখন আৰু আছাম ট্ৰিবিউন কাকতখনে ফাৰ্ষ্ট হেডলাইন 385 institutions in state provincialite. Yesterday, Dr. Himanta Biswa Sarma announced these things. Colleges to create 25% new seat for Assam Higher Secondary Education Council students. And about Naga Peace Talk Center inputs all stakeholders. COVID-19 serious survey begins in Guwahati. And Congress urges opposition parties to form anti-BJP front state election. About the state election, Congress is going to form alliance with all opposition party. And this is the given headlines. Congress urges opposition parties to form anti-BJP front. BJP National Executive selects CM, says Das. BJP State President Ranjit Das yesterday announced that the power to make that CM has the National Executive, and this is the headline. BJP National Executive selects CM. And next headlines: oil top brass found COVID positive. Bagjan remains ill-fated as critical valve fails. And India's fresh bid to boost ties with Bangladesh. And another headline: flood situation improves. These are the headlines of the Assam Tribune. মুখ্যতঃ আজিৰ প্ৰতিখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কালিৰ সংবাদমেল বিভিন্ন ধৰণৰ ঘোষণা ইতিমধ্যে আগবঢ়াইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 ছেপ্টেম্বৰৰ পৰা সকলো শিক্ষকক বিদ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ দিছে সেই বিশেষ বাতৰিটো প্ৰতিখন কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে আৰু ইয়াৰ সমান্তৰালভাৱে বাগজানৰ জুইৰ বাতৰিও প্ৰতিখন কাকতে প্ৰকাশ কৰিছে যদিও আশা কৰা হৈছিল যে বাগজানৰ জুই নিৰ্বাপিত হ'ব কিন্তু কালি হঠাৎ পুনৰবাৰ বাগজানৰ জুই জ্বলি উঠে আৰু সেই বিশেষ বাতৰিটো প্ৰতিখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে আৰু ইয়াৰ সমান্তৰালভাৱে প্ৰতিখন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে যে কংগ্ৰেছ আৰু ইউডিএফৰ মিত্ৰতাৰ কথা ইতিমধ্যে কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কালি ঘোষণা কৰিছে যে ইউডিএফৰ সৈতে মিত্ৰতা হ'ব আৰু তেওঁলোকে বিচাৰিছে যে সকলো বিৰোধী একগোট হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব লাগে আৰু সেই বিশেষ বাতৰিটো প্ৰতিখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে মুখ্যতঃ এয়া আছিলে যে বাতৰি শিৰোনাম কাইলৈ আমি পুনৰ মিলিত হ'ম বাতৰি শিৰোনাম লৈ ধন্যবাদ